নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ। আৰু বন্ধুসকল, আজিৰ যিটো ভিডিঅ' হ'ব গৈছে বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়। হয়তো আপোনালোকৰ একাউণ্টখনৰ বেংক একাউণ্টখন ফ্ৰিজ হ'ব গৈছে। হয়, মই ঠিকেই কৈ আছোঁ, কাৰণ মোৰ নিজৰ বেংক একাউণ্টখন ফ্ৰিজ হৈছে। আৰু কিহৰ কাৰণে ফ্ৰিজ হৈছে সেইটোকে ক'বৰ কাৰণে মই আপোনালোকক ভিডিঅ' বনাই দিছোঁ। হয়তো লাহে লাহে আপোনালোকৰ বেংক একাউণ্টবিলাকো ফ্ৰিজ হ'ব পাৰে। তো ফ্ৰিজ হোৱাৰ কাৰণ কিয় হ'ল, কিয় হোৱা নাই সেইটো কৈ আছোঁ, আৰু কিহৰ কাৰণে ফ্ৰিজ হয় সেইটো কৈ আছোঁ। একচুৱেলি চাওঁ, মোৰ প্ৰব্লেমটো মই আজি 2-3 দিনৰ আগত মানে পইচা ট্ৰান্সফাৰ কৰি আছিলোঁ, ট্ৰান্সফাৰ নহয়। মই ভাবি আছোঁ কি কিবা বেংকৰ ফালৰ পৰা নেটৱৰ্ক ইছ্যু হৈ থাকিব পাৰে বুলি পেলাই একাউণ্টখন পইচা ট্ৰান্সফাৰ হোৱা নাই। তো মই নৰ্মেলি আছোঁ, নৰ্মেলি থকাটো 2-3 দিন পাৰ হৈ গ'ল। তাৰপিছত মই এতিয়াও পইচাখিনি ট্ৰান্সফাৰ কৰিব পৰা নাই। তাৰপিছত মই ভাবিলোঁ কিবা অসুবিধা হ'ব পাৰে। আপোনাৰ বেংকৰ একাউণ্টত পইচাটো জমা হ'ব, কিন্তু আউট নহয়, ঠিক আছে, ট্ৰান্সফাৰ নহয় আপোনাৰ একাউণ্টৰ পৰা। চ' সেইকাৰণে মই বেংকত ফোন কৰিলোঁ। বেংকত ফোন কৰাৰ পিছতহে গম পালোঁ যে মোৰ বেংক একাউণ্টখন ফ্ৰিজ কৰি দিয়া হৈছে। আৰু কিহৰ কাৰণে ফ্ৰিজ কৰা হৈছে বুলি কওঁতে তেতিয়া বেংকৰ ফালৰ পৰা মোক ৰিপ্লাই দিছে যে হয়তো তেনেকুৱা কিবা ফ্ৰড ট্ৰানজাকশ্যন হোৱা বুলি পেলাই কৈছে। আৰু কিবা হয়তো তোমাৰ বেংকৰ একাউণ্টৰ পৰা ফ্ৰড ট্ৰানজাকশ্যন হ'ব পাৰে, তেনেকুৱা আৰু। মানে অকল যে ময়ে ট্ৰান্সফাৰ কৰিম, ট্ৰানজাকশ্যন কৰিম সেইটো নহয়। যদি বাই চান্স কোনোবা ফ্ৰড মানুহে যদি মোৰ বেংকৰ একাউণ্টত পইচাটো সোমাই দিছে, সোমাই দিয়াৰ পিছত যদি তেওঁক ধৰা পৰিছে ফ্ৰড কৰা বুলি পেলাই, তেওঁৰ একাউণ্ট যিমান ট্ৰান্সফাৰ কৰিছে ফ্ৰড কৰিছে, আৰু ক'ৰ একাউণ্টত পইচা ট্ৰান্সফাৰ কৰিছে, সেই ফ্ৰড মানুহজনে মানে গোটেই সেই বেংক একাউণ্টবিলাক ফ্ৰিজ হোৱাৰ চান্স থাকে। তো গতিকে যিয়ে নহওক, আৰু মোক যে একাউণ্টখন ফ্ৰিজ কৰিছে ক'ৰ পৰা জানেনে? মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ পৰা, ঠিক আছে। মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ পৰা মোৰ বেংক একাউণ্টখন ফ্ৰিজ কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। যিটো বেংকত মই ফিনো পে'মেণ্ট বেংকৰ একাউণ্ট চলাই আছিলোঁ, সেই বেংকটোত মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ পৰা মোক ৰিকুৱেষ্ট কৰিছে যে মোৰ একাউণ্টখন ফ্ৰিজ কৰিব লাগে বুলি, আৰু সেইকাৰণে বেংকৰ ফালৰ পৰা মোৰ একাউণ্টখন ফ্ৰিজ কৰি দিয়া হৈছিল। তো সেইখিনি কথা বাৰু গোটেইখিনি গম পালোঁ। তাৰপিছত ক'লোঁ যে এতিয়া আনফ্ৰিজ কৰাৰ অপশ্যন কি। চ' সিহঁতে মোক অপশ্যন এটা দিলে, মেইলতো পঠিয়াইছে আৰু ফোনতো কৈছে। মোক এটা সিহঁতৰ ক্ৰাইম ব্ৰাঞ্চৰ ইমেইল এড্ৰেছ দিছে, আৰু লগতে দিছে মোক এটা একনলেজমেণ্ট নাম্বাৰ, যিটো মানে মোক মানে মোৰ একাউণ্টখন কিহৰ ওপৰত মানে ফ্ৰিজ কৰা হৈছে, কি কমপ্লেইনৰ ওপৰত একাউণ্টখন ফ্ৰিজ কৰা হৈছে, সেই গোটেই ডিটেইলছখিনি মানে একনলেজমেণ্ট যিটো আমি যদি শ্বেয়াৰ কৰোঁ ক্ৰাইম ব্ৰাঞ্চত, মানে সিহঁতে সহজতে মোৰ ডিটেইলছখিনি উলিয়াব পাৰিব। চ' তেনেকৈ মেইল এটা দিছে, একনলেজমেণ্ট নম্বৰ দিছে, আৰু লগত কি কৰিব দিছে, মেইল এটা পঠাব দিছে, পান কাৰ্ড আধাৰ কাৰ্ড এটাই ফাইল বনাব দিছে PDF ফাইলত, ঠিক আছে। PDF ফাইলত পান কাৰ্ড আধাৰ কাৰ্ড একেলগে বনাই তাৰপিছত লিখিব দিছে যে ছাৰ মোৰ এনেকৈ মোৰ বেংক একাউণ্ট নম্বৰ ইমান, মোৰ বেংকৰ একনলেজমেণ্ট যিটো কমপ্লেইন একনলেজমেণ্ট নাম্বাৰ ইমান লিখি কৈছে যে মোৰ একাউণ্টখন ৰেষ্ট্ৰিক্ট কৰা হৈছে, আৰু সেই ৰেষ্ট্ৰিক্টটো আঁতৰাই দিব লাগে বুলি মেইল এটা পঠাব দিছে। চ' মই এতিয়া তেনেকৈ কোৱা মতে কাষ্টমাৰ কেয়াৰৰ পৰা মেইল এটা পঠাইছোঁ বাৰু। আজি 2 দিন হ'ল মেইলটো পঠিওৱা, এতিয়ালৈকে কোনো বাৰু ৰিপ্লাই অহা নাই। আৰু বেংকৰ ফালৰ পৰা কৈছে হয়তো এসপ্তাহমান লাগিব পাৰে বুলি। ফ্ৰিজ হৈ থকা বেংক একাউণ্টখন আনফ্ৰিজ হ'বনে নহ'ব, ৰিপ্লাই আহিলে গম পাম। এতিয়াও যে বেংকৰ ফালৰ পৰা যিখিনি মোক অপশ্যন দিছে সেইমতে যে ইমান সহজতে যে খুলিব, ময়ো একদম ভাবিব পৰা নাই। কাৰণ মই বহুতকেইটা ভিডিঅ' চালোঁ, বহুত বেলেগ অপশ্যন আছে। মানে কিছুমান উকিলেও তেনেকুৱা যিবিলাক এডভকেট তেওঁলোকেও ভিডিঅ' বনাইছে সেইটোৰ ওপৰত, কাৰণ এতিয়া বহুতৰ একাউণ্ট ফ্ৰিজ হৈছে, ঠিক আছে। মই সেইকাৰণে কৈছোঁ আপোনালোকৰ একাউণ্ট ফ্ৰিজ হ'ব পাৰে। আৰু তাৰপিছত এতিয়া চাওঁ, যদি এনেকৈ আনফ্ৰিজ নহয় তেতিয়াহ'লে, আৰু ভিডিঅ' চাইছোঁ এনেকৈ যদি মেইলত যদি আনফ্ৰিজ নহয় তেতিয়াহ'লে হয়তো মই লোকেল উকিল ধৰিব লগা হ'ব পাৰে। কাৰণ সিহঁতে এটা নটিচ বনাই দিব NOC টাইপৰ, সেইটো ক্লিয়াৰেশ্যন হ'লেহে সেইটো গৈ আকৌ তাতে জমা কৰিব লাগিব। ক'ত? য'ৰ পৰা মোক কেছটো মানে ক্ৰাইম ব্ৰাঞ্চৰ পৰা য'ৰ পৰা মোক একাউণ্টখন ব্লক কৰিছে তাতে জমা কৰিব লাগিব সেইখন। তো সেইখিনি কাম বাৰু এডভকেটবিলাকে কৰি দিব। এতিয়া যদি এই প্ৰচেছটোত যদি নহয়, মানে কি মই ছেকেণ্ড অপশ্যন সেই প্ৰচেছটোত যাব লাগিব, ঠিক আছে। তো একচুৱেলি চাওঁ, আমি এতিয়া মই কথাটো আগতে ক'ব লাগিছিল, এতিয়া কৈছোঁ। এই একাউণ্টখন কিহৰ কাৰণে ফ্ৰেছ হৈছে জানেনে? আপোনালোকে হয়তো গমেই পায়, আমি কেইদিন আগৰ পৰা বহুত তেনেকুৱা অনলাইন আৰ্নিং এপ্লিকেশ্যন ইউজ কৰিছিলোঁ, আৰু তাৰ পৰা যিবিলাক আমাৰ ট্ৰানজাকশ্যন হৈ আছে, যিবিলাক পইচা আমি উইথড্ৰল পাওঁ, ৰিচিভ কৰোঁ, যিবিলাক আমাৰ প্ৰফিটৰ পইচা ট্ৰান্সফাৰ কৰিছিলে তেওঁলোকে, হয়তো তেওঁলোকৰ ওপৰত কোনোবাই হয়তো তেনেকৈ কমপ্লেইন কৰিছে, হয়তো তেওঁলোকে ধৰা পৰিছে। ধৰা পৰাৰ কাৰণে মানে সিহঁতে যিমান একাউণ্টত ট্ৰানজাকশ্যন কৰিছে, পইচা ট্ৰান্সফাৰ কৰিছে, সেইবিলাক একাউণ্ট হয়তো যিমান একাউণ্টত ট্ৰান্সফাৰ কৰিছে তেওঁলোকে, সেই গোটেই একাউণ্টবিলাক হয়তো ফ্ৰিজ হৈ যোৱাৰ সম্ভাৱনা আছে যেতিয়ালৈকে ক্লেৰিফিকেশ্যন নহয়। মানে সেই পইচাটো কিয় আহিছিলে, কিহৰ কাৰণে পঠাইছিলে, তেওঁ আপুনি চিনি পায় নে নাপায়, এইবিলাক বহুত ধৰণৰ কথা ক্লেৰিফিকেশ্যন হোৱাৰ পিছতহে হয়তো আপোনাৰ বেংক একাউণ্টখন খোলা যাব, ফ্ৰিজৰ পৰা আনফ্ৰিজ হ'ব, ঠিক আছে। তো এইখিনিয়ে মানে সেইটো ক'লে, আৰু বহুত ক'লোৱে, বহুতকেইটা ভিডিঅ' চালোঁ,
আৰু বহুতৰে তেনেকুৱা হৈছে বৰ্তমান নতুনকৈ তেনেকুৱা হ'ব ধৰিছে এটাই কথা যিটো এই অনলাইন কিছুমান ফ্ৰড এপ্লিকেশ্যনৰ বা ফ্ৰড ছাইডৰ পৰা যিটো ট্ৰানজাকশ্যন হয় সেই ট্ৰানজাকশ্যন হোৱাটোৰ কাৰণে যেতিয়া তেওঁলোকে ধৰা পৰে সেই পইচাবিলাক ট্ৰান্সফাৰ কৰিছিলে যে সেইবিলাকৰ কাৰণে বেংক একাউণ্ট ফ্ৰিজ কৰা হয় তো সেইকাৰণে সাৱধান GT এপছত এতিয়া বৰ্তমান নিজৰ যিখন পাৰ্চনেল একদম মেইন বেংক একাউণ্ট নম্বৰ আপোনালোকে ব্যৱহাৰ নকৰিব ঠিক তেনেকৈ মই যেতিয়া এতিয়া আছে মোৰ বেলেগ একাউণ্ট বাৰু মই সেইকাৰণে এখন ফিনো পে'মেণ্ট বেংক অনলাইনত খুলিছিলোঁ আৰু মই ফিনো পে'মেণ্ট বেংক একাউণ্ট খোলাৰ কাৰণে আপোনালোকক ভিডিঅ' এটা বনাই দিছিলোঁ এইটো মই অনলাইন খুলিছিলোঁ বাৰু ইন ফিউচাৰ কি হ'ব লগা আছে সেইটো বাৰু মই এতিয়া ক'ব নোৱাৰোঁ ঠিক আছে কিন্তু হ'লেও যদি মোৰ মেইন বেংক একাউণ্টখন এতিয়া তাতে যদি সেইখন যদি ফ্ৰিজ হ'ল হয় অকণমান অসুবিধা হ'ল হয় চ' যিয়ে নহওক এতিয়া সেইখন একাউণ্ট ফ্ৰিজ হৈছে তথাপিতো মই আনফ্ৰিজ কৰিব চেষ্টা কৰিছোঁ নহ'লে মই ইন ফিউচাৰত হয়তো কিবা প্ৰব্লেমত ফচিবও পাৰোঁ চ' চাওঁ পাৰালৈকে এতিয়া এসপ্তাহ ৱেইট কৰি চাওঁ আৰু আপোনালোকক কৈছোঁ GT এপছত যেতিয়া আপোনালোকে জইন কৰিব জইন কৰিলে আপোনাৰ পাৰ্চনেল একাউণ্টখন নিদিব এনেকৈ বহুত আজিকালি একাউণ্ট পায় অনলাইন একাউণ্ট খুলি ল'ব অনলাইন একাউণ্ট খুলি ইউজ কৰিব তেতিয়া মানে হঠাৎ ফ্ৰিজ হৈ গ'লেও আপুনি যিখন আপোনাৰ একদম সেই মেইন একাউণ্ট সেইখন ইউজ কৰিব পাৰিব আৰু এই এনেকুৱা অনলাইন একাউণ্টবোৰ আপোনালোকে অনলাইন এপছৰ পৰা ধুনীয়াকৈ খুলি ল'ব পাৰিব ইয়াত কিন্তু অনলাইন একাউণ্ট হ'ল বুলি কিন্তু আপুনি ফ্ৰড কৰিব নোৱাৰে আপুনি ইয়াত গোটেইখিনি ডিটেইলছ দিয়াৰ পিছতহে একাউণ্ট হ'ব আপুনি ভিডিঅ' KYC হ'ব আপোনাৰ পান কাৰ্ড আধাৰ কাৰ্ড গোটেইখিনি কিন্তু হৈ যাব জাষ্ট আপুনি কি বেংকত ভিজিট কৰিব নালাগে অকল অনলাইন একাউণ্ট হ'ল বুলি যে ফ্ৰড কামত ব্যৱহাৰ কৰিব সেইটো কাম কথা নহয় একচুৱেলি সেইটো একদম ৰিয়েল সেই একাউণ্ট হ'ব জাষ্ট খালি আমি বেংকত ভিজিট কৰিব নালাগে ঘৰৰ পৰা আমি অনলাইনত খুলিব পাৰোঁ সেইটোৱে কথা কিন্তু হ'লেও মই কৈছোঁ এতিয়াৰ পৰা GT এপছত GT বেংক একাউণ্ট লিংক কৰি নিদিব বাই চান্স যদি আপোনাৰ বেংক একাউণ্ট ফ্ৰিজ হৈ যায় হয়তো বহুত প্ৰব্লেম ফেচ কৰিব পাৰে আপোনালোকে ইন ফিউচাৰ বন্ধুসকল যদি কথাটো বিশ্বাস নহয় আপোনালোকে আকৌ কি বুলি কয় ইউটিউবত চাৰ্চ কৰি চাব যে এনেকৈ বেংক একাউণ্ট ফ্ৰিজ বুলি পেলাই বেংক একাউণ্ট ফ্ৰিজ মাৰি দিলেই গোটেইখিনি ডিটেইলছ পাই যাব নতুন ভিডিঅ' এতিয়া বহুত আহি আছে কাৰণ ক'লোৱে মই এই প্ৰব্লেমটো ফেচ কৰাৰ পিছতহে মই সেই বস্তুটো চাৰ্চ কৰি চালোঁ ইউটিউবত কিহৰ কাৰণে প্ৰব্লেমটো হয় ঠিক আছে তো বন্ধুসকল এয়াই আছিল তো আপোনালোকে সাৱধানে থাকক অনলাইন যিকোনো এপছৰ পৰা পইচা আৰ্নিং কৰোঁতে উইথড্ৰল কৰোঁতে একাউণ্ট নম্বৰখন ভাবি চিন্তি দিব যাতে আপোনাৰ কোনো ফিউচাৰত অসুবিধা নহয়